জাতি মাটি ভেটি আৰু উন্নয়নৰ ঢাকঢোল বজোৱা সোণোৱাল চৰকাৰৰ আন এক নগ্ন ছবি। হয়, আজি আমি দেখুৱাম বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰকৃততে ৰাইজৰ কিমান উন্নয়ন কৰিলে। কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত এতিয়া অভয়াপুৰীৰ বিভিন্ন অঞ্চল। কুম্ভকৰ্ণৰ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ। এই দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। অভয়াপুৰী অঞ্চলৰ মুখ্য ঘাইপথৰ গাতে লাগি থকা এইখন লাচিত নগৰ। চাওক এই দৃশ্যসমূহলৈ। এই দৃশ্য অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত লাচিত নগৰৰ। অবৈধ নলা বেদখল বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতা আৰু আধৰুৱা ড্ৰেইন নিৰ্মাণৰ বাবে প্ৰতিবাৰে এই কৃত্ৰিম বানপানীয়ে বিপন্ন কৰি তুলিছে অঞ্চলটোৰ ৰাইজক। নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। বন্ধ হৈ পৰিছে সকলো যাতায়াতৰ বাটপথ। খুঁটিবোৰে ভয়ানক বিপদ আনিব পাৰে লাচিত নগৰলৈ। বিদ্যুতৰ খুঁটিয়ে মৃত্যুৰ কাৰণ হ'ব পাৰে কণ কণ ল'ৰা ছোৱালী তথা জীৱ জন্তুৰ বাবেও। মুঠৰ ওপৰত এতিয়া প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষই পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'বনে লাচিত নগৰবাসীৰ ওচৰত? বন্ধ হ'বনে কৃত্ৰিম বানপানীৰ? আমাৰ লাচিত নগৰৰ বেলেগ সমস্যাৰ লগতে বৰ্তমান দেখা দিছে এটা প্ৰধান সমস্যা, সেইটো হ'ল আমাৰ গোটেই অঞ্চলটো পানীত বুৰ গৈ থাকে। আৰু এইটো হোৱাৰ মূলতো হৈছে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ অদূৰদৰ্শী কামৰ কাৰণে হৈছে। আমাৰ অভয়াপুৰীৰ যিটো মেইন ৰাস্তা গৈছে অভয়াপুৰীৰ মাজেৰে SS2, তাৰমানে ষ্টেট হাইৱে 2, এইটো কনষ্ট্ৰাকশ্যনটো হয়তো পৰিকল্পনা ঠিকেই আছিল, কিন্তু যেতিয়া এইটো কাৰ্যকৰী কৰে বা যেতিয়া কনষ্ট্ৰাকশ্যন কৰে সেই সময়ত কিছু ঠাইত তেওঁলোকে কামবিলাক আধাৰুৱাকৈ এৰি থৈ যোৱাৰ কাৰণে আমি অভয়াপুৰীবাসীয়ে বিশেষ সমস্যাৰ পানীৰ কাৰণে বিশেষ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ SS2 যেতিয়া বনায় তেতিয়া আমাৰ থানাৰ পৰা যিটো ড্ৰেইনৰ ব্যৱস্থাটো কৰিলে, সেই ড্ৰেইনটো একচুৱেলি আমাৰ লাচিত নগৰত কোনো আউটলেট নাই। পানী ইয়াত ওলাই যোৱাৰ কোনো জান জুৰি বা কিবা ব্যৱস্থা নাই। কিন্তু তেওঁলোকে কি কৰিলে, ড্ৰেইনটো আধাতে শেষ কৰি থৈ গ'ল, যাৰ কাৰণে গোটেই পানীখিনি গোটেই অঞ্চলৰ একদম হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ কৰি থানালৈ যিমান আছে পানী, এই গোটেইখিনি ফৰেষ্টৰ পৰা গোটেইখিনি পানী আহি লাচিত নগৰত সোমাই লাচিত নগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। দ্বিতীয়তে আমাৰ শিৱবাৰীৰ যিটো আউটলেট আছিলে, এটা ডাঙৰ নালা আছিলে, সেই নালাটো পৰ্যায়ক্ৰমে আজি কেইবছৰমানৰ পৰা সেইটো মানুহে দখল কৰি, এতিয়া কেনেকৈ দখল কৰিলে সেইটো টাউন কমিটি বা এডমিনিষ্ট্ৰেশ্যনে জানিব, তেওঁলোকে দখল কৰি গোটেই ঠাইতে ঘৰ বনাই দিছে। সম্পূৰ্ণ হ'বনে আধৰুৱা নলা নিৰ্মাণৰ কাম, নে এনেদৰেই পাৰ হ'ব বছৰৰ পিছত বছৰ? সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। যিটো মানে যি হাইৱে আছে, হাইৱেৰ পৰা যিটো পানী নামি আহে মানে আমাৰ লাচিত নগৰ হৈ যি দুখন মুখ আছে ড্ৰেইনৰ, সেই মুখ দুখন বন্ধ কৰি দিব লাগে। আৰু এই কামটো অতি সোনকালে কৰিব লাগে। টাউন কমিটিৰ পৰাই হওক, প্ৰশাসনৰ পৰাই হওক, এইটো যাতে অতি সোনকালে কৰি দিয়ে, নহ'লে আমি মানে পানীত বুৰ যাই থাকিবলগীয়া হৈছে। আৰু কি অৱস্থা হয় ল'ৰা ছোৱালীলৈ, সেইটো মানে আমি ভাষাৰে বুজাব নোৱাৰোঁ। গতিকে আমি কাটৰ অনুৰোধ টাউন কমিটি আৰু প্ৰশাসন অতি সোনকালে আমাক যাতে এইখিনি ব্যৱস্থা কৰি দিয়ে। মানে নিউজ এক্স ৰিপৰ্ট DNA আসাম।